বন্ধুসকল যদি আপোনাৰ হাতত মাত্ৰ 40,000 টকা আছে আৰু যদি আপুনি এখন R15 কিনিবলৈ ভাবি আছে তেনেহলে এইটো ভিডিও আপোনাৰ কাৰণে। বন্ধুসকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। মানে আমাৰ বজাৰত মানে শুক্ৰবাৰে তালুকদাৰ অটো এজেন্সি এখন ইয়ামাহা শ্বৰুম ওপেনিং হ'বলৈ গৈ আছে। মানে যেহেতু কাম চলি আছে পূৰ্ণগতিত, বাইকবিলাক আহি গ'ল, সেইকাৰণে ভাবিছোঁ অলপ আপোনালোকক ইনফৰমেশ্যন এটা দি দিওঁ। মানে এইখন হ'ল R15M, চাওক একদম নতুন মডেল, এইখন মানে 2024 মডেল। এইখনৰ এবাৰ আপোনালোকে ফ্ৰণ্টৰ পৰা চাওক না, কিমান ধুনীয়া লাগিছে। LED লাইট আহি গৈছে, LED লাইট। ইয়াত চাওক R15 কুইক শিফটাৰ পায় আপোনালোকে এইখনত, মানে ক্লাছ নধৰি আপুনি মানে গিয়াৰ প্ৰেছ কৰিব পাৰে। ডুৱেল চেনেল ABS পায় আপোনালোকে, মানে আগে পিছে ডাবল ডিস্ক, LED লাইট, যিকেইটা লাইট আছে চব LED। এইখনৰ কালাৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিয়ক। ৰেডিয়েটৰটো চাওক কিমান ধুনীয়া ৰেডিয়েটৰ, এয়াই চাওক কিমান ধুনীয়া। ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ বম ডাঙৰ আহি গ'ল বৰ্তমান। ইফালে আপোনাৰ এইটো হ'ল ইঞ্জিন অফ অন, মানে কিল চুইচ, এইটো হ'ল হেজাৰ্ড লাইট। বাকী ইয়াৰ পৰা আপুনি এই মিটাৰটো সম্পূৰ্ণ কণ্ট্ৰল কৰিব পাৰে। মানে শুক্ৰবাৰে আৰু এটা ভিডিঅ' দিম বুলি মই ভাবিছোঁ, তথাপিও আজিৰ ভিডিঅ'টোত মানে আপোনালোকক ইনফৰমেশ্যন দিয়াৰ কাৰণে দি আছোঁ। এয়াই চাওক বেক চাইডৰ পৰা আপোনালোকে চাওক, বেক চাইডত কিমান ধুনীয়া লাগিছে কমেণ্ট কৰি জনাই দিয়ক। এইখন হ'ল M আৰু এইখন হ'ল B4 ব্লেক। মানে এইখনৰ ইঞ্জিন আৰু এইখনৰ ইঞ্জিন ছেম, একদম ছেম ইঞ্জিন ব্যৱহাৰ কৰিছে, কিন্তু কালাৰ আৰু ফিচাৰ্ছ অলপ বেলেগ। যিহেতু এইখনৰ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ TFT হয়, কালাৰফুল হয়, কিন্তু এইখনৰ কালাৰফুল নহয়, মানে অলপ সৰু সুৰা চেঞ্জ। আৰু এইখনত যেনেকুৱা আপোনালোকে ট্ৰান্স ছিগনেল মানে হেল'জেন পায়, কিন্তু এইখনত পাই আছে আপোনালোকে LED। বাকী ফ্ৰণ্ট হেডলাইট হেল'জেন। হুইলটো কেনেকুৱা লাগিছে চাওক, মানে গল্ডেন ৰিম, লিমিটেড কালাৰ হয় আৰু গাইছ এইখন। কিন্তু গাইছ এইখনত আপোনালোকে মাইলেজ 50+ পাই যাব। যিহেতু মই R15 চলাইছোঁ গাইছ প্ৰায় 1.5 বছৰ, 55+ মাইলেজ। বন্ধুসকল বৰ্তমান এইখনৰ দাম চলি আছে অন ৰোড 2,32,000 এপ্ৰক্স। যেতিয়া আপোনালোকে ক্ৰয় কৰিব আহিব, কিবা এটা ডিলাৰৰ ফালৰ পৰা ডিছকাউণ্ট কৰাই দিব। আৰু লগতে এইখনৰ ডাউন পে'মেণ্ট মই অলপ আগতে ক'লোঁ মাত্ৰ 40,000 টকা। যদি আপুনি 40,000 টকা লৈ আহে, এইখন বাহন আপুনি লৈ যাব পাৰিব। আৰু এইখন যিহেতু ব্লেক কালাৰৰ, এইখনৰ দাম এইখনতকৈ 12,000 টকা কম, 1,20,000 টকা। যেতিয়া আপোনালোকে পাৰ্চেছ কৰিব আহিব, কিবা এটা ডিছকাউণ্ট কৰাই দিব আপোনালোকক। এইখনৰ ডাউন পে'মেণ্ট মানে 35,000 টকা। যদি আপুনি 35,000 টকা লৈ আহে, মানে এইখন বাইক আপুনি লৈ যাব পাৰিব ইয়াৰ পৰা। এয়াই চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিয়ক। এইখন ব্লু কালাৰ, নতুন আহিছে, এই চাওক নতুন মডেল। এই চাওক এইখনৰ দাম বৰ্তমান 2,22,000 টকা। ডাউন পে'মেণ্ট এইখনৰ আৰু এইখনৰ একদম ছেম। মানে গাইছ ডিলাৰত অসংখ্য কালেকশ্যন আছে, মানে ষ্টক ভৰপূৰ। মানে এতিয়ালৈকে ডিলাৰৰ কাম হোৱা নাই, সেইকাৰণে মানে এনেকুৱা কৰি থিয় কৰা ৰাখিছে। আৰু টাইলছৰ কাম অলপ বাকী আছে, সেইকাৰণে বেনাৰৰ কাম চলি আছে। আপোনালোক দেখুৱাম, MT আছে ইয়াত, MT পাব আপোনালোকে। আপোনালোকক মই দেখাই দিওঁ বন্ধুসকল, এইখন হ'ল MT। অলপ চাউণ্ড পাই আছে আপোনালোকে, মানে শ্ব'ৰুমৰ ভিতৰত কাম চলি আছে, সেইকাৰণে MT। এইখন কাৰ ক্ৰাছ হয়, মানে ড্ৰিম হয়, কমেণ্ট কৰি জনাই দিয়ক। মোৰ কিন্তু বহুত মজা লাগে। ৰবটিক্স লুকছ ইয়াৰ ফ্ৰণ্ট চাওক, আপগ্ৰেড হৈ আহিছে বৰ্তমান। ইমান ধুনীয়া এখন বাইক। দাম বৰ্তমান চলি আছে 2,04,000 টকাৰ পৰা 2,06,000 টকাৰ ভিতৰত। মানে এপ্ৰক্স দাম কৈ আছোঁ, মানে সম্পূৰ্ণ প্ৰাইচ লিষ্টটো এতিয়ালৈকে অহা নাই, সেইকাৰণে এপ্ৰক্স কৈ আছোঁ। ডাউন পে'মেণ্ট 35,000 টকা মাত্ৰ। মাইলেজ R15 নিচিনা পাব আপোনালোকে 50+। মানে ইয়ামাহাৰ বাইকত আপোনালোকে মাইলেজ বহুত ধুনীয়া পাব। মাইলেজৰ কথা আৰু নতুনকৈ ক'বলৈ একো নাই। মেইনটেনেঞ্চ একদম ল', মানে সহজতে কাম নোলায় আৰু 5 বছৰতো কাম নোলায়। আমাৰ TVSৰ নিচিনাই আৰু 5 বছৰতো কাম নোলায়। বাকী এই চাওক এই চাওক গাইজ কিমান ধুনীয়া চাইডৰ পৰা, কালাৰ বহুত আছে গাইজ। আৰু এইখন আপোনাৰ ZR 125। এই চাওক ইয়াৰ মিটাৰটো চাওক, মানে ফুলি ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, মাইলেজ 55+। এই চাওক ইয়াৰ গিয়াৰ এডাছ, LED হেডলাইট। এইখনত আপোনালোকে ফ্ৰণ্টত ডিস্ক ব্ৰেক পাব। মানে এইখনৰ বৰ্তমান অন ৰোড প্ৰাইচ 1,10,000, মানে 25,000 ডাউন পে'মেণ্ট দি আপোনালোকে লৈ যাব পাৰে। 25,000 যদি লৈ আহে, এইখন স্কুটি আপুনি লৈ যাব পাৰিব। আৰু বিভিন্ন ধৰণৰ বাইক আছে, FZ আপোনাৰ লাগে, FZS লাগে, চব আছে। ইফালে ডিলাৰৰ কাম পূৰ্ণগতিত চলি আছে। মানে শুক্ৰবাৰত মানে অপেনিং, আৰু মানে 2 তাৰিখত অপেনিং। ইফালে এই চাওক কাম কৰি আছে, মানে ৱেৰিঙৰ কাম বাকী আছে।
পূৰ্ণগতিত কাম চলি আছে ইফালে বেনাৰৰ কাম অলপ বাকী আছে ইফালে কমপ্লিট হৈ গ'ল টাইলছৰ কাম মানে অলপ কাম বাকী আছে ফ্ৰণ্টত বাকী গাইজ চাওক মানে একদম বজাৰতে হয় শ্ব'ৰুমখন বানিয়াৰপাৰা গড়েমাৰী বজাৰ মানে এইটো হ'ল বজাৰ এই চাওক এইটো হ'ল বজাৰ আৰু ইয়াতে আছে তালুকদাৰ অটো এজেঞ্চি মই কথাবিলাক অলপ লাহে লাহে কৈ আছোঁ কাৰণ অলপ চাউণ্ড হৈ আছে নইজ বেছি হৈ আছে সেইকাৰণে আপোনালোকক মানে মই বুজোৱাৰ কাৰণে কথাবিলাক লাহে লাহে কৈ আছোঁ কালাৰ যিকোনো লাগে পাই যাব ইফালে ষ্টকত আৰু গাড়ী আছে মানে ইয়াৰ ভিতৰত গাড়ী আছে গাইজ বহুত গাড়ী আছে আপোনালোকে যিকোনো গাড়ী পাই যাব আমাৰ ইয়াতে এমটি সদায় এভেইলেবল পাব এনি কালাৰ যোনটো কালাৰ লাগে পাই যাব মানে সদায় পাব সদায় পাম অঁ সদায় পাব গড়াইমাৰী বজাৰ এড্ৰেছটো হ'ল ইয়াৰ জনিয়াৰ পৰা মোটামুটি 4 কিলোমিটাৰ চালিটাৰ পৰা 4 কিলোমিটাৰ মাজামাজি পইণ্ট বৰপেটা জনিয়া গড়াইমাৰী বজাৰত শুক্ৰবাৰে যদি কাষ্টমাৰে গাড়ী লয় ডিছকাউণ্ট পাব না কেছ ডিছকাউণ্ট ডাইৰেক্ট 2000 টকা পাব পাব গাইজ মই সেইকাৰণে কৈছোঁ ডিছকাউণ্ট কিবা এটা মিলাই দিব আৰু স্পেচিয়েল গিফ্টো আছে গিফ্টটো আমি প্ৰকাশ নকৰোঁ এতিয়া মানে এইটো স্পেচিয়েল আৰু সেইটো ছাছপেনশ্যনত ৰাখিছে তাৰমানে স্পেচিয়েল পাব 100% পাব ধুনীয়া স্পেচিয়েল গিফ্ট আছে বন্ধুসকল ডিলাৰৰ কণ্টেক্ট নাম্বাৰটো এই চাওক 8011179634 মানে এইটো হ'ল ডিলাৰৰ কণ্টেক্ট নাম্বাৰ আপোনালোকে জল্দি কণ্টেক্ট কৰক আপোনালোকে যদি MT ল'বলৈ ভাবি আছে নাইবা R15 ল'বলৈ ভাবি আছে নাইবা আপোনালোকে ইয়ামাহাৰ যিকোনো বাইক ল'বলৈ ভাবি আছে মানে জল্দি কণ্টেক্ট কৰক এইটো নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰক আৰু আপোনালোকৰ মন পচন্দৰ বাহন লৈ যাওক আছে গোদামৰ ভিতৰত যোৱা তুমি গাইজ এই চাওক গোদামৰ ভিতৰতো মানে গাড়ী আছে গাড়ী ভৰপূৰ ইয়াত এণ্ডাৰ সেইকাৰণে আপোনালোকক মই দেখুৱাব পৰা নাই মানে গাড়ী ভৰপূৰ আপোনালোকৰ যিকোনো গাড়ী লাগে ইয়াৰ পৰা ল'ব পাৰিব চাওক ইয়াৰ কালাৰটো মজা লাগিছে কিন্তু FZS মানে FZ বহুত আছে গাইজ MTও বহুত আছে কিন্তু FZXও আছে গাইজ ডাউন পে'মেণ্ট 30-35 হাজাৰ টকা লৈ যাব পাৰিব আৰু তো বন্ধুসকল আজিৰ ভিডিঅ'খিনি তো বানিয়াৰপাৰা গড়েমাৰী বজাৰত বাই বাই